যোৱা দেওবাৰে আমি মিৰ্জাত থকা ৰাণী খামাৰ দ্য ৰিট্ৰিট এই জেগাটোলৈ গৈছিলোঁ। মোৰ পিছে ফাৰ্ষ্ট টাইম এই জেগাটোলৈ, যি গতিকে আমি গুৱাহাটীৰ পৰা গৈছিলোঁ। চ' গুৱাহাটীৰ পৰা আমাৰ এই জেগাটোলৈ যাবলৈ প্ৰায় 2 ঘণ্টা লাগিছিলে। তাৰমানে গুৱাহাটীৰ পৰা ৰাণী খামাৰলৈকে আপোনালোকৰ টোটেল ডিষ্টেঞ্চ অলম'ষ্ট 70 কিলোমিটাৰ হয়। আৰু আমি প্ৰি বুকিং কৰি গৈছিলোঁ ইয়াতে। পেকেজ হিচাপে তেওঁলোকে অফাৰ কৰে। তাৰমানে ব্ৰেকফাষ্ট, ষ্টাৰ্টাৰ আৰু লাঞ্চ যদি আপোনালোকে লয় তেতিয়াহ'লে 1300 পাৰ পাৰ্চন। আৰু যদি অকল আপোনালোকে ষ্টাৰ্টাৰ আৰু লাঞ্চ লয় তেতিয়াহ'লে 1200 পাৰ পাৰ্চন। গৈ পাই অকণমান ৰিজৰ্টখন আমি ইমূৰ সিমূৰ চাই আমাৰ ব্ৰেকফাষ্টটো অলম'ষ্ট ৰেডি হৈ গৈছিলে। ব্ৰেকফাষ্টৰ কাৰণে আমাৰ এই টেবুলখন দিয়া হৈছিলে। আৰু এই ৰিভাৰখন যে আপোনালোকে দেখিছে, ৰিভাৰখন হৈছে কুলচি ৰিভাৰ। ব্ৰেকফাষ্টৰ কাৰণে আমাৰ আছিলে লুচি, লগতে আছিলে বুটৰ দালি আৰু বিভিন্ন ধৰণৰ আচাৰো আছিলে। ইয়াতে আছে আপোনাৰ মিক্স চব্জি, লগতে আছে পকৰি। এইটো হৈছে বন্ধাকবিৰ পকৰি। কণী দিয়া হৈছিলে আৰু ফ্ৰুটছ দিছিলে আমাক, কমলা, লগতে চাহ আৰু কফিও আছিলে। এয়া আছিলে আমাৰ ব্ৰেকফাষ্ট। আৰু ষ্টাৰ্টাৰ আৰু লাঞ্চত আমি কি কৰিলোঁ, কি এক্টিভিটিছ কৰিলোঁ, সেইবোৰ মই আপোনালোকক নেক্সট ভিডিঅ'ত দেখাম। চ' আজিলৈ আহিছোঁ, বাই বাই।